কয় যে মই যি কৰো কৰি দেখুৱাই কংগ্ৰেছক গৈ ক'বগে বুলি কয় এতিয়া আমি কংগ্ৰেছে মই মুখপাত্ৰ হয় ক'ব বিচাৰিছো মুখ্যমন্ত্ৰী ডাঙৰ হয় আপুনি যি কয় কৰি দেখুৱাই আপুনি পানী দিম বুলি কৈছিলে না টেপত নিদিলে কিন্তু এইবাৰ বানপানী দিলে কিন্তু আপুনি সঁচা কথাই কৈছিলে যি কয় কৰি দেখুৱাই এইবাৰ আমাক বানপানী দিছে আমাক বানপানী বিচৰা নাছিলে সাধাৰণ ৰাইজে কি কৈছিলে অমিত শ্বাহ ডাঙৰীয়া 50টা পুখুৰী খান্দিব বানপানী নিয়ন্ত্ৰণ কৰিব এই মোৰ ফালে দেখুৱাই এয়া পানী চোৱা এককল পানী না গাড়ী চলে না কিবা চলে ক'ত গ'ল অমিত শ্বাহ ডাঙৰীয়া আপুনিতো আহিছে না আপুনি এবাৰ নামত বানপানী কেতিয়া গম পাব 50টা পুখুৰী খান্দিলে বানপানী নিয়ন্ত্ৰণ হ'বনে নহয় কিয় বানপানী ৰাষ্ট্ৰীয় সমস্যা হিচাপে ঘোষণা নকৰে লাজ নালাগে আপোনালোকৰ অলপ লাজ নালাগে এতিয়া ক'বলৈ বাধ্য হ'ব লাগিব পুনৰ অসম লোহাৰ দেশ এজাক বৰষুণতে গুৱাহাটী শেষ তাৰ বাহিৰে অন্য একো নাই এয়া হৈছে বানপানীৰ আচল স্বৰূপ এয়া চাওক ৰঙা পানী দিছে এইখন চৰকাৰটো পানী কালাৰো ক'ব পাৰে বগা পানী নে ৰঙা পানী নে এতিয়া এইটো কি কালাৰ পানী কওক আমাৰ ৰাইজক আপোনালোকে হাৰাশাস্তি কৰিছে এইবাৰ দিব ৰাইজে উচিত আপোনালোকক প্ৰত্যুত্তৰ দিব এইবাৰ এই অৱস্থা না গাড়ী চলে না ল'ৰা ছোৱালী আহিব পাৰিছে একো কৰিব পৰা নাই গোটেই অসমত মুখ্যমন্ত্ৰী ডাঙৰীয়া আপোনাৰ সেই অমিত শ্বাহক মাটিত নমাওক অলপ বানপানীত নমাওক